So good morning friends, welcome back to my channel. আজি আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজত আহিছো। আজি মই আহিছো মোৰ পিছফালে আপোনালোকে দেখা পাইছে এয়া হৈছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি শৰৎ চন্দ্ৰ সিনহা কলেজ অফ এগ্ৰিকালচাৰ। তাৰমানে আমি যে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বুলি যে কওঁ, সো এয়া হৈছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। ইয়াতে এডভান্টেজ আসাম 2.0 আজি এটা মিটিং আছে। আমাৰ অনাৰেবল গাৰ্জিয়ান মিনিষ্টাৰ আহিব শ্ৰী ৰঞ্জিত কুমাৰ দাস, আৰু এয়া হৈছে কলেজ অফ এগ্ৰিকালচাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। দেখা পাইছে। So road tha kana okoman clear hone sake. So eya hoise Assam Agriculture University. So bahut dangor campus hoy tu college actually dekha paise. So college or ei auditorium hallot aji ekhon program ase. So eya program choli ase district level workshop hoy on advantage Assam 2.0. Ki hobo moi koi asu apnalok. হয়, এডভান্টেজ আসাম 2.0 হৈছে আমাৰ গভৰ্নমেন্ট অফ আসামৰ এটা ইনিচিয়েটিভ, য'ত আমাৰ লোকেল যে এন্টাৰপ্ৰেনাৰ আছে সিহঁতক অকমান ওপৰে লৈ যোৱা। সো ইয়াতে সিলেকশন হ'ব, ইয়াতে বাহিৰ ইনভেষ্টৰ আহিব, ইহঁতে প্ৰজেক্টবিলাক চাব, কোনে প্ৰজেক্ট ডিসপ্লে কৰে কেনেকুৱা লাগিছে, তাৰপিছত ইহঁতক যে ভাল লাগে প্ৰজেক্টবিলাক ইমপ্লিমেন্ট কৰাব বা ইমপ্লিমেন্ট কৰিব আৰু গভৰ্নমেন্টও হেল্প কৰিব, গভৰ্নমেন্ট অফ আসামো এইটো হেল্প কৰিব। সো মই ভিতৰলৈ আপোনাক দেখাই দি আছো। ফ্ৰেন্ডছ, এয়া হৈছে অডিটৰিয়াম হল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। বহুত ধুনীয়া অডিটৰিয়াম হল। মই আপোনালোকক ভিতৰলৈ দেখাই দিম কি আছে। কলেজ কেম্পাছ আৰু বিল্ডিং এটা বহুত ধুনীয়া হয় জায়গাবিলাক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। সো প্ৰথমবাৰ মই আহিলো ইয়াতে। সো দা আদাৰ সাইড অফ জাপৰ, ইউ কেন সে দা আদাৰ সাইড অফ বিলাসীপাৰা, বহুত ধুনীয়া। সো বহুত শুনিছিলো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। সো আজি দেখা পাই বহুত ভাল লাগিল, আৰু জায়গাখিনি বহুত পৰিষ্কাৰ, নিট এণ্ড ক্লিন, একদম অৰ্গেনাইজড হয়। আৰু আপোনালোকে যে কেতিয়াবা আহে চাপৰ ইফালে, চাপৰ ৰাঙামাটি কলেজ পোৱাৰ আগত লেফট সাইডে যোনটো ব্ৰিজৰ তলেৰে সোমাই আহিছে ৰেলৱে ব্ৰিজ, সিফালে আহি আপোনালোকে আহিব পাৰে ইয়াতে জায়গাটো চাবৰ কাৰণে। সো সব বস্তু আছে ইয়াতে, ইভেন 108 এম্বুলেন্সো আছে ইয়াতে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নিজৰ এম্বুলেন্স আছে ইয়াতে। সো এই এডমিনিষ্ট্ৰেটিভ পাৰ্ট হয় এয়া। সো ষ্টিল ইটছ আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলিও আছে। গেষ্ট হাউচ বহুত ধুনীয়া। তো মই আৰু এবাৰ কৈ দিছো যে এডভান্টেজ আসাম 2.0 কি। এডভান্টেজ আসাম 2.0 হৈছে গ্লোবেল সামিট, য'ত ভেৰিয়াছ ইনভেষ্টৰ্ছ আহিব। সৰু সৰু স্মল স্কেল ইণ্ডাষ্ট্ৰি আছে বা বিগ স্কেল ইণ্ডাষ্ট্ৰি হওক, বা আপোনাৰ কিবা আইডিয়া হওক, তাতে আইডিয়াটো আপুনি পুট আপ কৰিব। ষ্টাৰ্ট আপ হওক, মানে জাষ্ট দেখাবলৈ আৰু যে কি ধৰণৰ বিজনেছ আছে আমাৰ ইকনমিক ডেভেলপমেণ্ট বুষ্ট কৰাৰ কাৰণে। অইল ইণ্ডাষ্ট্ৰি আছে, টি ইণ্ডাষ্ট্ৰি আছে। এইটো ইনভেষ্টমেণ্টটো গ্লোবেল সামিট, ইনভেষ্টৰ্ছ ফৰেইন ইনভেষ্টৰ্ছ আহিব ইয়াতে। আৰু কি হ'ব, পটেনচিয়েল ক্লাইণ্ট যিবিলাক আছে, ছাপ্লায়াৰ্ছ আছে, সিহঁতৰ লগত কলাবৰেট হ'ব। এনাৰ্জি ছাপ্লাই, তো টুৰিজম ইণ্ডাষ্ট্ৰি বুষ্ট কৰাৰ কাৰণে আমাৰ ৰিনিউৱেবল ছ'লাৰ এনাৰ্জি। চ' এই হৈছে এডভান্টেজ আসাম গভৰ্নমেণ্ট অফ আসাম আৰু গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ এটা প্ৰচেষ্টা আমাৰ যিবিলাক এণ্টাৰপ্ৰিনাৰ আছে সেইবিলাকক অলপমান ওপৰলৈ লৈ যোৱাৰ কাৰণে। আৰু ফ্ৰেণ্ডছ, আপুনি যদি এই প্ৰগ্ৰামটো এটেণ্ড কৰিব বিচাৰে, মানে এতিয়া নহয় গুৱাহাটীত, ইয়াৰ পৰা ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপ হয়, তাৰপিছত ষ্টেট লেভেল ৱৰ্কশ্বপ হ'ব। আমাৰ ইয়াৰ পৰা ডিষ্ট্ৰিক্ট লেভেল ৱৰ্কশ্বপৰ পৰা এণ্টাৰপ্ৰিনাৰক চিলেক্ট কৰি পেলাই ষ্টেট লেভেললৈ লৈ যাব, আৰু তাতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যে আপুনি এটেণ্ড কৰিব পাৰে। আপুনি 2.0 যদি দেখে আপুনি ধুনীয়াকৈ গম পাব। এডভান্টেজ আসাম 2.0 যি ক্লিক কৰে তাতে ৰেজিষ্টাৰ, আপুনি নিজে ৰেজিষ্টাৰ কৰিব পাৰিব। চ' ফ্ৰেণ্ডছ, আৰু মই দেখাই আছোঁ ইয়াতে প্ৰগ্ৰামটো কি হ'ব, কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম হ'ব। ফ্ৰেণ্ডছ, ইয়াতে এক্সিবিশ্যন চলি আছে, যেনেকুৱা এইবিলাক বাঁহ বেতৰ বেগ ধুনীয়াকৈ বনোৱা আছে। আৰু এইবিলাক হৈছে আমাৰ টেৰাকোটা প্ৰডাক্ট, চাৰিকান্দি ফেমাছ। বিলাসীপাৰাও আছে আমাৰ টেৰাকোটা প্ৰডাক্ট। আৰু এইবিলাক হৈছে জুট প্ৰডাক্ট, জুটৰ ধুনীয়া ধুনীয়া ৱাল ডেকৰেটিভ, ৱাল হেঙিং বস্তু বনোৱা আছে। আৰু এয়া হৈছে আমাৰ CM AAA বেনিফিচিয়াৰী, য'ত মাছৰুম, চাপাতি সেনেকুৱা ডিছপ্লে কৰা আছে। মাছৰুম নিজৰ ইউনিট হয়। আৰু লগতে ইয়াতে ধুবুৰী লোকেল প্ৰডাক্ট, ডিটাৰজেণ্ট, কলিন, ফেনাইল, আৰু লগতে এয়া হৈছে হানি। আৰু লগতে এয়া হৈছে আপোনাৰ মেখেলা চাদৰ আৰু হেণ্ডলুম টেক্সটাইলৰ পৰা ইয়াতে এক্সিবিশ্যন শ্ব' কৰা আছে। চ' ধুনীয়া এটা প্ৰচেষ্টা গভৰ্নমেণ্ট অফ আসামৰ এক্সিবিশ্যন। ইয়াতে চবেই নিজৰ নিজৰ প্ৰডাক্ট লৈ আহিছে, গামোচা আছে, মেখেলা আছে। চ' এইবিলাকো হয় টেৰাকোটা প্ৰডাক্ট, যোনটো আমি গম পাওঁ চাৰিকান্দি টেৰাকোটা প্ৰডাক্ট। আমাৰ বিলাসীপাৰাতো টেৰাকোটা প্ৰডাক্ট বহুত ফেমাছ হয় ইয়াতে। আৰু লগতে বহুত ষ্টল ইয়াতে আছে, ডিছপ্লে কৰিছে। এয়া আমাৰ অসমী লগ মৰা বস্তু হয়, য'ত আপোনাৰ আচাৰ ৰখা আছে। ইকো আৰ্চিটি ধুবুৰীত ট্ৰেইন কৰা হয়। এইবিলাক জুট প্ৰডাক্ট চব ইকো আৰ্চিটি ধুবুৰীৰ পৰা ট্ৰেইন কৰা হয়, য'ত মই প্ৰিভিয়াছ এছাইনমেণ্ট আছিল মোৰ। আৰু ছেম টেৰাকোটা প্ৰডাক্ট, এইবাৰ টেৰাকোটা প্ৰডাক্ট বহুত আহিছে ইয়াতে, ধুনীয়াকৈ ডিছপ্লে কৰা আছে। আৰু টেৰাকোটা প্ৰডাক্টৰ লগত এয়া হৈছে টি, য'ত আমাৰ লোকেল ব্ৰাণ্ড হয়। এইবিলাক আমাৰ থলুৱা যিবিলাক এণ্টাৰপ্ৰিনাৰ আছে নিজে বনাইছে। ধূপকাঠি, ফেনাইল, ভাৰ্মি ৱাছ, মানে ভাৰ্মি কম্পষ্টৰ যোনটো মেটেৰিয়েল হয় এইবিলাক আছে। লগত চাবোন আছে, আৰু মাছৰুম প্ৰডাক্ট আছে, আচাৰ,
বহুত ধৰণৰ প্ৰডাক্ট সিহঁতে লৈ আহিছে আৰু মেখেলা চাদৰ হেণ্ডলুম এণ্ড টেক্সটাইলৰ পৰাটো মেখেলা চাদৰ আপোনালোকে পাব ইয়াতে ডিছপ্লে আছে ধুনীয়া ধুনীয়া গামোচা আছে আৰু ট্ৰেডিশ্যনেল গামোচা হয় আৰু এইবিলাক সকলোবিলাক ইয়াতে লোকেল প্ৰডাক্ট আৰু এইবিলাক হৈছে এগ্ৰিকালচাৰৰ পৰা ডিছপ্লে কৰা হৈছে য'ত এইবিলাক আমি যে কাউন বুলি কওঁ যে মিলেট হয় এইবিলাক ধান এগ্ৰিকালচাৰৰ পৰা এইবিলাক চব ডিছপ্লে কৰা হৈছে চ' এগ্ৰিকালচাৰ প্ৰডাক্টছো ইয়াতে আহিছে আৰু ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনবিলাক এইবিলাক লৈ ডিছপ্লে কৰিছে চ' ইতিমধ্যে আমাৰ মিনিষ্টাৰ ডাঙৰীয়া আহি পাইছে অনাৰেবল গাৰ্জেন মিনিষ্টাৰ অফ ধুবুৰী অনাৰেবল শ্ৰী ৰঞ্জিত কুমাৰ দাস তেখেতে আহি পাইছে তেখেতে এই প্ৰগ্ৰামটো ইনগ্ৰেট কৰিব আৰু তেখেতে এই প্ৰগ্ৰামটোত ক'ব কি কৰিব লাগে এডভান্টেজ আছামৰ একচুৱেলি ফুল ডিটেইলছটো তেখেতে দিব ইয়াতে চ' ইয়াতে বিভিন্ন ধৰণৰ ষ্টল দিছে আমাৰ অনাৰেবল গাৰ্জেন মিনিষ্টাৰ ছাৰে ষ্টলবিলাক ভিজিট কৰি আছে আৰু এয়া আমাৰ CM ট্ৰিপল এ বেনিফিচিয়াৰী হয় এয়া হৈছে ৰাজেশ চন্দ্ৰ নাথ তেখেতে টি লিভ চেলিং বিজনেছ কৰে আৰু লগতে মিছেছ পৰিণীতি অধিকাৰী তেখেতে মাছৰুমৰ ফাৰ্ম আছে মাছৰুমৰ বিজনেছ কৰে ছাৰে বহুত হেপী সিহঁতক দেখি কাৰণ সিহঁতে বহুত ধুনীয়াকৈ কাম কৰি আছে CMৰ পৰা 1 লাখ টকা এটা অনুদান পাই ভাল কাম কৰি আছে চ' ফ্ৰেণ্ডছ এয়া হৈছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি চাপৰৰ অডিটৰিয়াম হল ফুল্লি ডিজিটেলাইজ বহুত ধুনীয়া অডিটৰিয়াম হল হয় গোটেই ডিষ্ট্ৰিক্টত এনেকুৱা অডিটৰিয়াম হল নাই চ' বহুত ধুনীয়া অডিটৰিয়াম হল চ' এতিয়া আমি অসমৰ জাতীয় সংগীত গাই পেলাই আমি মিটিংটো আৰম্ভ কৰিম চ' হয় ফ্ৰেণ্ডছ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো বুজি পাইছে আৰু মোৰ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চ' বহুত এটা ফ্ৰুটফুল প্ৰগ্ৰাম আছে ইয়াতে আৰু আপোনালোকে যদি এডভান্টেজ আছাম গুৱাহাটীত যাব বিচাৰে তেনেহ'লে এডভান্টেজ আছাম 2.0 যাই পেলাই তাতে ৰেজিষ্ট্ৰেশ্যন আছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে চ' ইয়াৰ বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন হয় আপোনালোকে যে কিবা আপোনাৰ ষ্টাৰ্টআপ আছে কিবা যে আপোনালোকৰ আইডিয়া আছে আইডিয়াবিলাক আপোনালোকে ডিছপ্লে কৰিব পাৰে চ' আজিৰ কাৰণে ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই